বিজেপি চৰকাৰক সমৰ্থন জনোৱা বসন্ত দাসৰ এক প্ৰকাৰ বিস্ফোৰণ দৰং উদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পৰা মই আতৰি আহিছো কংগ্ৰেছৰ প্ৰতীক পদত দৰং উদালগুৰিৰ পৰা মই নিৰ্বাচন নেখেলো পূৰ্বে নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিলো যদিও এতিয়া সেই চিন্তা বাদ দিছো প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিলো কিন্তু এতিয়া সেই আবেদন মই উঠাই লৈছো এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে বসন্ত দাসে স্পষ্ট কৰি দিলে কংগ্ৰেছৰ সৈতে তেওঁৰ সম্পৰ্ক চিহ্ন হোৱাৰ কথা বসন্ত দাসে সংবাদ মাধ্যমৰ আগত আৰু কৈছে এতিয়া মই কোনো দলৰ বিধায়ক হৈ থকা নাই মই কংগ্ৰেছৰ বিধায়ক নহয় মই মঙ্গলদৈৰ বিধায়ক ৰাজ্যৰ বিধায়ক আকৌ বিস্ফোৰণ ঘটাইছে বসন্ত দাসে অধিবেশনলৈ প্ৰৱেশ কৰোতে এই সমৰ্থন বা এইদৰে বিস্ফোৰণ ঘটা পৰিলক্ষিত হৈছে বসন্ত দাসৰ আমি পুনৰবাৰ উল্লেখ কৰিবলৈ বিচাৰিছো বিজেপি চৰকাৰক সমৰ্থন জনোৱা বসন্ত দাসে আজি পুৱাৰ ভাগতে এক প্ৰকাৰ বিস্ফোৰণ ঘটাইছে কৈছে যে দৰং উদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পৰা মই আতৰি আহিছো সমুখত লোকসভা নিৰ্বাচন গতিকে যেনেদৰে চৰ্চা চলিছিল এই বিষয়টোৰ পৰা আতৰিছে কংগ্ৰেছৰ প্ৰতীক পদত দৰং উদালগুৰিৰ পৰা নিৰ্বাচন নেখেলো বুলি স্পষ্ট কৰিছে পূৰ্বে নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিল বুলি উল্লেখ কৰিছে যদিও এতিয়া সেই চিন্তা বাদ দিছো প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছিলো কিন্তু এতিয়া সেয়া উঠাই লম বুলি উল্লেখ কৰিছে প্ৰাৰ্থিত্বৰ বাবে জনোৱাহে আবেদন উঠাই ল'ব বসন্ত দাসে আৰু স্পষ্ট কৰি কৈছে কংগ্ৰেছৰ সৈতে সম্পৰ্ক চিহ্ন হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত মুকলিকৈ মন্তব্য কৰিছে এতিয়া মই কোনো দলৰ বিধায়ক হৈ থকা নাই মই কংগ্ৰেছৰ বিধায়ক নহয় মই মঙ্গলদৈৰ বিধায়ক ৰাজ্যৰ বিধায়ক জনতা পাৰ্টিৰ চৰকাৰ নহয় চৰকাৰ হ'ল অসমৰ চৰকাৰ অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে এখন চৰকাৰ তাতে ভাৰতীয় জনতা পাৰ্টিও আছে UPPLও আছে AGPও আছে আমি এতিয়া মুখ্যমন্ত্ৰী বিজেপিৰ মুখ্যমন্ত্ৰী নহয় মুখ্যমন্ত্ৰী কাৰ অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মই বিধায়কজন ক'ৰ বিধায়কজন দলৰ কথা নাই বিধায়কজন হ'ল মঙ্গলদৈৰ বিধায়ক মঙ্গলদৈৰ ৰাইজে নিৰ্বাচিত কৰিছে এই বিধায়কজনৰ কাম হ'ল যে সমষ্টিৰ ৰাইজে যিহেতু 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰিছে কাম কাজ ৰাস্তা ঘাট দলং এইবিলাক উন্নয়ন হ'ব লাগেতো গতিকে ৰাইজে আশা এটা কৰি 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰিছে গতিকে মই মঙ্গলদৈৰ বিধায়ক মই ইয়াতে কোনো দলৰ বিধায়ক নহয় মঙ্গলদৈৰ বিধায়ক হিচাপে চৰকাৰ এখন চলি আছে চৰকাৰৰ লগত সহযোগিতা কৰি মঙ্গলদৈত কেনেকৈ দুটা কাম বেছিকৈ আনিব পাৰোঁ সেইটোহে মোৰ উদ্দেশ্য হ'ব লাগে আৰু সেইকাৰণে মই চৰকাৰৰ লগত সহযোগিতা কৰিম বুলি কৈছোঁ আপুনি বিজেপিত যোগদান কৰিব নেকি নাই মই যিটো ক'লোঁ যে চৰকাৰৰ লগত যিহেতু মই কংগ্ৰেছ দলৰ বিধায়ক হৈ আছোঁ আৰু কংগ্ৰেছ দলৰ বিধায়ক হিচাপে চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ লগত কথা পাতি তেখেতৰ লগত আলোচনা কৰি সমষ্টিত দুটা কাম কেনেকৈ বেছিকৈ কৰিব পাৰোঁ সেইটোহে মোৰ উদ্দেশ্য যিহেতু মোৰ কথা হ'ল যে মোৰ সমষ্টিছে মতলব মই কেতিয়াও মোৰ ব্যক্তিগত হেৰি কৰা নাই মঙ্গলদৈ সমষ্টি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এই সমষ্টিত যিখিনি কাম হৈছে মই যথেষ্টখিনি কৰিছোঁ আৰু কিছু কৰিবলগীয়া আছে তাৰ স্বাৰ্থত মই চৰকাৰৰ লগত সহযোগিতা আগবঢ়াইছোঁ সমাগত লোকসভা নিৰ্বাচন এটা কথা ক'ব বিচাৰিছে আপুনি ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব এই কথাটো সঁচা নাই মইতো কংগ্ৰেছৰ এপ্লিকেণ্ট আছিলোঁ আমাৰ দলৰ পৰাও মই এপ্লিকেশ্যন কৰিছিলোঁ যিহেতু মই গোটেই বৃহত্তৰ এইটো অঞ্চলত মই একমাত্ৰ বিধায়ক কৰিছিলোঁ পিছত আৰু বিভিন্ন ধৰণৰ কথা আছে যিটো 12 দলীয় মৰ্চা আছিল কিবা আছিল এনেকুৱা কাৰণত আৰু মই নিজে দেখিলোঁ যে মোৰ ব্যক্তিগত কিছু অসুবিধা দেউতাৰো যথেষ্ট গা বেয়া আৰু দেউতাৰ গা বেয়া কাৰণে আজি বহুত দিন হস্পিটেলত থাকিল মই পৰহি হস্পিটেলৰ পৰা আনিছোঁ ব্যক্তিগত কিছু কাৰণ আছে এইবিলাক কাৰণে মই প্ৰাৰ্থিত্ব ত্যাগ কৰিছোঁ আৰু বৰ্তমান বিধায়ক হিচাপে মই যিমানখিনি পাৰি মঙ্গলদৈৰ উন্নতিয়ে মোৰ একমাত্ৰ কাম্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ